মানে সমান, তল মানে পিঠি। সমাতল মানে হল সমান পিঠি। ইংৰাজীত সহজতে বুজা যায় প্লেন, যেনেকুৱা ক্ৰামবৰ্ড য'ত গুটিবিলাক লৰচৰ কৰি থাকে, মুভ কৰি থাকে, ব্ল্যাকবোৰ্ড য'ত লিখা হয়, ঘৰৰ মজিয়া, বা এতিয়া আপোনালোকে যে মোৰ ভিডিঅ'টো চাই আছে ব্ল্যাক স্ক্ৰীন যিখিনি দেখা পাইছে এইখিনিও এটা কি সমতল। এই সমতলত সৰু সৰু অসংখ্য বিন্দু জড়িত হৈ আছে, অৰ্থাৎ এখন সমতল অসংখ্য বিন্দুৰেহে গঠিত হয়। এই অসংখ্য বিন্দুবিলাকৰ ভিতৰত এটা নিৰ্দিষ্ট বিন্দু লোৱা হ'ল যাৰ নাম দিয়া হ'ল O। এই নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত থকা যেনেকুৱা B, C, D, E, F, G এই বিন্দুবিলাক ওৰ পৰা সমান দূৰত্বত আছে। এবাৰ এই বিন্দুবিলাক যদি সংযোগ কৰা হয়, যিটো ছোৱালীবিলাকে ব্যৱহাৰ কৰা খাৰুৰ নিচিনা আবদ্ধ বক্ৰৰেখা পোৱা গ'ল, সেইটোৱে হ'ল বৃত্ত। অৰ্থাৎ ইয়াতে বগা কালাৰৰ যিখিনি দেখা পাইছে এইখিনি হ'ল বৃত্ত। এবাৰ এই বৃত্তটোত যি নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বৰ চাৰিওফালৰ বিন্দুবোৰ সংযোগ কৰা হৈছে সেইটোৱে হ'ল বৃত্তটোৰ কেন্দ্ৰ। ইয়াতে নিৰ্দিষ্ট বিন্দু কি লোৱা হৈছিল O। এই বিন্দুৰ পৰা সমান দূৰত্বৰ বিন্দুবিলাকহে সংযোগ কৰি বৃত্তটো পোৱা গ'ল। গতিকে এই নিৰ্দিষ্ট বিন্দু অৰ্থাৎ Oটোৱে হ'ল বৃত্তটোৰ কেন্দ্ৰ। এবাৰ এই কেন্দ্ৰৰ পৰা বৃত্তৰ ওপৰত থকা, বৃত্তৰ ওপৰত কি আছে বিন্দু B, C, D, E, F, G এই বিন্দুবিলাক বৃত্তৰ ওপৰত আছে। যেনেকুৱা এটা বিন্দু B, বিটো ক'ত আছে বৃত্তৰ ওপৰত আছে, আৰু Oটো কি নিৰ্দিষ্ট বিন্দু অৰ্থাৎ কেন্দ্ৰ। গতিকে এই কেন্দ্ৰ আৰু বৃত্তৰ ওপৰৰ বিন্দু সংযোগী যিটো ৰেখা সেইটোৱে হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ অৰ্থাৎ ৰেডিয়াছ অফ দ্য চাৰ্কেল। গতিকে ইয়াত ব্যাসাৰ্ধ কি OB। গতিকে OB নিচিনা ব্যাসাৰ্ধ কি আছে OC, OD, OE, OF, OG এইবিলাক হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ। এবাৰ বৃত্তটোৰ চাপ কি, বৃত্তৰ চাপ, বৃত্তৰ যিকোনো অংশক চাপ বুলি কয়। এতিয়া ছোৱালীবিলাকে ব্যৱহাৰ কৰা খাৰু অলপ ভাঙিলে, এই অলপ যে ভাঙিলে, যিখিনি ভাঙিলে সেইখিনি হ'ল বৃত্তটোৰ অংশ। অৰ্থাৎ ইয়াতে যেনেকুৱা DE, DC, DB এইবিলাক হ'ল বৃত্তটোৰ অলপ অংশ, এই অংশক কয় চাপ। এবাৰ ইয়াতে চাওক E আৰু G, ই ক'ত আছে বৃত্তৰ ওপৰত থকা এটা বিন্দু, G বৃত্তৰ ওপৰত থকা এটা বিন্দু। গতিকে EG বৃত্তৰ ওপৰত থকা দুটা বিন্দু, এই দুটা বিন্দু সংযোগ কৰিলে যিটো ৰেখা পোৱা যাব সেইটো হ'ল J, কৰ্ড অফ দ্য চাৰ্কেল। গতিকে ইয়াত EG এইটো হ'ল J, GC এইটো J, GB এইটো J। গতিকে এইবিলাক হ'ল J। গতিকে এইবাৰ লক্ষ্য কৰক G বৃত্তৰ ওপৰত থকা এটা বিন্দু, D বৃত্তৰ ওপৰত থকা এটা বিন্দু, এইবাৰো বৃত্তৰ ওপৰত থকা দুটা বিন্দু সংযোগ কৰা হ'ল। গতিকে এইটো J হয় J, কিন্তু এই Jডাল কি হৈছে কেন্দ্ৰৰ মাজেৰে গৈছে, তাৰ কাৰণে ইয়াক ক'ব বেগ। গতিকে এই বেগটোত লক্ষ্য কৰক ব্যাসাৰ্ধ কেইটা আছে দুটা, এটা হ'ল OD, এটা হ'ল OG। তাত বেগ সমান সমান কিমান ব্যাসাৰ্ধৰ 2 গুণ। এবাৰ লক্ষ্য কৰক পাইথাগোৰাছৰ শিক্ষক থেলেছে কি প্ৰমাণ কৰিছিল যে বৃত্তৰ ব্যাসে বৃত্তটোক দুটা সমান সমান ভাগত ভাগ কৰে। বাওঁফালে চাওক ইয়েলো এটা অৰ্ধবৃত্ত হয় আৰু গ্ৰীণ এটা অৰ্ধবৃত্ত হয়। গতিকে এই দুটা হ'ল অৰ্ধবৃত্ত। বৃত্তৰ ব্যাসে বৃত্তটোক যি দুটা ভাগত ভাগ কৰে এই দুটাক কয় বৃত্তটোৰ অৰ্ধবৃত্ত। এবাৰ হ'ল পৰিধি বৃত্তৰ চাৰিওফালৰ দৈৰ্ঘ্য, অৰ্থাৎ বগা যিটো কালাৰ দেখা পাইছে ইয়াৰ চাৰিওফালে খোজকাঢ়িলে যিমান দূৰ অতিক্ৰম কৰিব যিটো দৈৰ্ঘ্য তাক কয় পৰিধি, চাৰ্কামফাৰেন্স অফ দ্য চাৰ্কেল। এবাৰ হ'ল বৃত্তটোৰ কালি। বৃত্তৰ কালি হ'ল এই যে বগা কালাৰৰ যিখিনি দেখা পাইছে এইখিনি হ'ল বৃত্ত, ইয়াৰ মাজৰ যিখিনি জাগা এইখিনিক কয় বৃত্ত ক্ষেত্ৰ। কিন্তু এই ক্ষেত্ৰৰ পৰিমাণ কিমান হিচাপত যেতিয়া আহিব তাক কয় বৃত্তটোৰ কালি। তাতে এই বগা বৃত্তটোৰ মাজৰ জাগাখিনি যিখিনি নীলা কালাৰৰ দেখা পাইছে বাওঁফালে এইখিনি হ'ল বৃত্তটোৰ কালি। এই বৃত্তৰ কালিৰ পৰিমাণ হ'ল পাই R স্কয়াৰ। R মানে হ'ল ব্যাসাৰ্ধ যিকোনো এটা হ'ব পাৰে, যেনেকুৱা OB, OC, OE, OD, OG। বৃত্তকলা বা বৃত্তাংশৰ কালি। বৃত্তকলা আৰু বৃত্তাংশ এটাই, ইংৰাজীত কয় এৰিয়া অফ এ চেক্টৰ অফ এ চাৰ্কেল। এতিয়া এই বৃত্তটোত চাওক এইটো এটা অকেন্দ্ৰীয় বিশিষ্ট বৃত্ত। বৃত্তৰ ওপৰত থকা এটা বিন্দু, এই কেন্দ্ৰ আৰু বৃত্তৰ ওপৰত থকা বিন্দু সংযোগী যিটো ৰেখা তাক কয় ৰেডিয়াছ অফ দ্য চাৰ্কেল। বৃত্তটোৰ ব্যাসাৰ্ধ R বুলি লিখে। বৃত্তটোৰ ব্যাসাৰ্ধ যেতিয়া R হয় তেতিয়া ইয়াৰ চাৰিওফালৰ যিটো দৈৰ্ঘ্য তাক কয় পৰিধি, চাৰ্কামফাৰেন্স অফ দ্য চাৰ্কেল। তাৰ পৰিমাণ হ'ল 2 পাই R। এই 2 পাই R পৰিধি বিশিষ্ট বৃত্তটোৱে যিখিনি
ভিতৰত বৃত্তক্ষেত্ৰক আগুৰি ৰাখে তাক কয় বৃত্তটোৰ কালি এৰিয়া অফ দ্য সার্কেল তার পরিমাণ হল পাই আর স্কয়ার। এই টুয়াইস পাই আর পরিধি বিশিষ্ট বৃত্তই বা পাই আর স্কয়ার কালি বিশিষ্ট বৃত্তটোৱে কেন্দ্ৰত 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰে এনেকৈ চাওক। এইটো যদি বৃত্তটোৰ কেন্দ্ৰ হয় 90 90 90 90 চাৰিটা 90 মিলি কিমান হ'ব 360। কেন্দ্ৰত যেতিয়া 360 ডিগ্ৰী কোণৰ সৃষ্টি হয় তেতিয়া চাৰিওফালৰ দৈৰ্ঘ্য পৰিধি হয় টুৱাইস পাই আর আৰু এই মাজৰ ঠাইখিনিৰ পৰিমাণ কালিটো হয় পাই আর স্কয়াৰ। এতিয়া ছোৱালীবিলাকে যে খাৰু ব্যৱহাৰ কৰে সেই খাৰুটো ধৰক ভাঙি গ'ল, যিকেইটা টুকুৰা হাতত ল'ব প্ৰতিটো টুকুৰাক বৃত্তটোৰ চাপ বুলি কয়। এতিয়া এইটো বি বৃত্তৰ ওপৰত থকা এটা বিন্দু, এই কেন্দ্ৰ আৰু এই বিন্দু সংযোগ কৰিলে যিটো হ'ব এইটো হ'ল ৰেডিয়াছ ব্যাসাৰ্ধ। এতিয়া এ আৰু বি এইখিনি কি হ'ল বৃত্তটোৰ এটা অংশ যাক কি বুলি কয় চাপ। এই এ বি চাপৰ এ হ'ল প্ৰান্তবিন্দু আৰু বি হ'ল প্ৰান্তবিন্দু। এই প্ৰান্ত বিন্দু দুটালৈ টনা ব্যাসাৰ্ধ এটা হ'ল অ এ আৰু এটা হ'ল অ বি আৰু এই চাপটোৱে কেন্দ্ৰত ধৰক থিতা কোণৰ সৃষ্টি কৰিছে। এই থিতা কোণৰ বাবে এতিয়া এইখিনিৰ মাজৰ ঠাইখিনিৰ বৃত্তক্ষেত্ৰৰ পৰিমাণ কিমান আৰু তাকেই কয় বৃত্তকলা বা বৃত্তাংশৰ কালি। গতিকে এই থিতা কোণৰ বাবে এই বৃত্তাংশৰ কালি কিমান? গতিকে চাওক, যেতিয়া কেন্দ্ৰত 360 ডিগ্ৰী কোণৰ সৃষ্টি হয় তেতিয়া কালিটো কিমান পাই আর স্কয়ার। 1 ডিগ্ৰী কোণৰ বাবে কালি কিমান হ'ব পাই আর স্কয়ার বাই 360। গতিকে এবাৰ থিতা কোণৰ বাবেহে এইখিনি উলিয়াব লাগে। গতিকে থিতা কোণৰ বাবে কিমান ডিগ্ৰী কিমান কালি হ'ব ইনটু থিতা, অর্থাৎ থিতা বাই 360 ইনটু পাই আর স্কয়ার। এইখিনি হ'ল এই থিতা কোণৰ বাবে এই বৃত্তক্ষেত্ৰ অৰ্থাৎ বৃত্তাংশ আৰু বৃত্তকলাটোৰ কালি। এতিয়া এই চাপটোৰ দৈৰ্ঘ্য কিমান চাওক, অৰ্থাৎ এই থিতা কোণৰ বাবে এই চাপটোৰ দৈৰ্ঘ্য কিমান। যেতিয়া 360 ডিগ্ৰী কোণৰ সৃষ্টি হয় তেতিয়া চাপৰ দৈৰ্ঘ্য অৰ্থাৎ এই গোটেইখিনিৰ পৰিমাণ সেইটো আছিল টুৱাইস পাই আর। গতিকে এবাৰ থিতাৰ বাবে কিমান হ'ব টুৱাইস পাই আর বাই 360 ইনটু থিতা। গতিকে এইখিনি হ'ল এই থিতা কোণৰ বাবে এই চাপৰ দৈৰ্ঘ্য। এবাৰ এইখিনিতো এটা বৃত্তাংশ হ'ব, কিয়নো এইখিনি ব্যাসাৰ্ধ এইখিনি ব্যাসাৰ্ধ এই দুটা ব্যাসাৰ্ধ আৰু এইখিনি চাপ। এই চাপৰ প্ৰান্তবিন্দু এ আকৌ এই চাপৰ প্ৰান্তবিন্দু বি, অ এ অ বি এই চাপৰো প্ৰান্তবিন্দু দুটালৈ টনা দুডাল ব্যাসাৰ্ধ। এবাৰ এইখিনিতো এটা বৃত্তাংশ, এইখিনিৰ কালি কিমান চাওক। গোটেইখিনিৰ পৰা যেতিয়া এইখিনি বিয়োগ কৰা হ'ব তেতিয়া এইখিনি ওলাই যাব। গোটেইখিনিৰ কালি কি আছিল পাই আর স্কয়ার। এইখিনিৰ পৰা এইখিনি বিয়োগ কৰক, এইখিনি কিমান পালোঁ এই যে এইখিনি থিতা বাই 360 ইনটু পাই আর স্কয়ার। এইটো বিভিন্ন ধৰণে সৰলীকৃত কৰিব পাৰে। এবাৰ এই সৰু যিখিনি বৃত্তাংশ এইখিনি কয় গৌণ বৃত্তাংশ বা গৌণ বৃত্তকলা, আৰু যিখিনি ডাঙৰ পালে এইখিনিক কয় মুখ্য বৃত্তাংশ বা মুখ্য বৃত্তকলা। জেনাৰেলি যেতিয়া কোৱা হ'ব বৃত্তাংশ বা বৃত্তকলা তেতিয়া এই সৰুখিনিক বুজাব, আৰু যেতিয়া ফিক্সড কৰি নিৰ্দিষ্টকৈ বুজা হ'ব যে মুখ্য বৃত্তাংশ বা মুখ্য বৃত্তকলা তেতিয়া এই ডাঙৰখিনিক বুজাব। গতিকে এই আছিল বৃত্তকলা বা বৃত্তাংশৰ কালি। বৃত্তখণ্ডৰ কালি এৰিয়া অফ এ সেগমেন্ট অফ এ সার্কেল। এতিয়া এই বৃত্তটোক লক্ষ্য কৰক, অ কেন্দ্ৰীয় বৃত্ত। এ বৃত্তৰ ওপৰত থকা এটা বিন্দু, বি বৃত্তৰ ওপৰত থকা এটা বিন্দু, এই বিন্দু দুটা সংযোগ কৰা হ'ল। ইয়াৰ নাম হয় জে। বৃত্তৰ ওপৰৰ যিকোনো দুটা বিন্দু সংযোগ কৰি পোৱা ৰেখাডালেই হ'ল জে। গতিকে এ বি হ'ল জে।
এতিয়া এই জেডালে কি কৰিছে বৃত্তটোক দুটা খণ্ড কৰিছে এটা হ'ল এই সৰু খণ্ড এটা হ'ল এই ডাঙৰ খণ্ড এই যে সৰু খণ্ড ইয়াক কয় বৃত্তখণ্ড বা গৌণ বৃত্তখণ্ড সৰুটোক কয় বৃত্তখণ্ড বা গৌণ বৃত্তখণ্ড আৰু ডাঙৰ যিটো ভাগখন ইয়াক কয় মুখ্য বৃত্তখণ্ড জেনাৰেলি যেতিয়া বৃত্তখণ্ড ক'ব তেতিয়া সৰুটোক বুজায় অৰ্থাৎ গৌণ বৃত্তখণ্ড বা বৃত্তখণ্ড যেতিয়া নিৰ্দিষ্টকৈ ক'ব মুখ্য বৃত্তখণ্ড তেতিয়া ডাঙৰটোক বুজাব এতিয়া আমি কি কৰিম এই সৰু খণ্ডটো অৰ্থাৎ গৌণ খণ্ড বা বৃত্তখণ্ডটোৰ কালি বাহিৰ কৰিম এইখিনি বাহিৰ কৰাৰ আগত বৃত্তাংশটো মনত পেলাব লাগিব যে এইটো সাপোজ বৃত্ত এইখিনি এটা চাপ এই চাপৰ প্ৰান্তবিন্দু এ আৰু বি লৈ দুডাল ব্যাসাৰ্ধ টনা হ'ল এই চাপৰ প্ৰান্তবিন্দু লৈ টনা ব্যাসাৰ্ধ দুডালে যিখিনি ঠাই বৃত্তক্ষেত্ৰক আগুৰি ৰাখে এইখিনি হ'ল বৃত্তাংশ আৰু এই বৃত্তাংশৰ কালি হ'ল পাই r স্কয়াৰ থিটা বাই 360 এতিয়া ইয়াতে চাওক এ আৰু বি নাম আৰু এটা দিয়ক ডি এ ডি বি এইখিনি হ'ল এটা বৃত্তৰ চাপ এই চাপৰ প্ৰান্তবিন্দু এটা হ'ল এ এটা হ'ল বি এ লৈ কেন্দ্ৰৰ পৰা ও এ ব্যাসাৰ্ধ টনা হ'ল বি লৈ ওৰ পৰা ও বি ব্যাসাৰ্ধ টনা হ'ল এতিয়া ও এ ডি বি এইখিনি হ'ল বৃত্তাংশ আৰু এ ডি বি এইখিনি হ'ল বৃত্তখণ্ড এতিয়া ও এ ডি বি বৃত্তাংশৰ পৰা যদি এই ত্ৰিভুজটোৰ কালি বাদ দিওঁ তেতিয়া কোনখিনি থাকিব এইখিনি যিখিনি হ'ব বৃত্তখণ্ড গতিকে এ ডি বি বৃত্তখণ্ডৰ কালি উলিয়াৰ কাৰণে কি কৰিব লাগিব ও এ ডি বি বৃত্তাংশৰ পৰা এই ত্ৰিভুজটোৰ কালি বাদ দিব লাগিব গতিকে এ ডি বি বৃত্তখণ্ডৰ কালি এ ডি বি বৃত্তখণ্ডৰ কালি সমান সমান কিমান ও এ ডি বি বৃত্তাংশৰ কালি ও এ ডি বি বৃত্তাংশৰ কালি মাইনাছ ও এ বি এই ত্রিভুজটোৰ কালি ত্রিভুজ ও এ বিৰ কালি মানে ও এ ডি বিৰ কালি মানে বৃত্তাংশৰ কালি যেটো কিমান হ'ল পাই r স্কয়াৰ থিটা বাই 360 এই থিটাটো হ'ল এই চাপে কেন্দ্ৰত যি কোণ কৰিছে এই কোণৰ পৰিমাণ হ'ল থিটা অৰ্থাৎ এ ডি বি চাপটোৱে কেন্দ্ৰত থিটা কোণ কৰিছে এই ক্ষেত্ৰত ও এ ডি বি বৃত্তাংশৰ কালি হ'ল পাই r স্কয়াৰ থিটা বাই 360 মাইনাছ ত্রিভুজ ও এ বিৰ কালি ত্রিভুজ ও এ বিৰ কালি কি হাফ ইনটু ভূমিটো হ'ল এ বি উন্নতি নাই এবার উন্নতি টানা হল সাপোজ এম ও এম এ এই কোণটোক দ্বিখণ্ডিত কৰিছে আৰু এই জেডালকো সমান দুটা ভাগত ভাগ কৰিছে এ এম আৰু বি এম সমান অৰ্থাৎ এ বি সমান সমান 2 ইনটু এ এম লিখিব পাৰি এই কোণটোক যে ও এম এ দুটা ভাগত ভাগ কৰিছে সমান ভাগত এটা হ'ব 3 থিটা বাই 2 এটা হ'ব থিটা বাই 2 গতিকে এই ও এ বি ত্রিভুজটোৰ কালি কি হাফ ইনটু ভূমিটো এ বি ইনটু উন্নতি হ'ল ও এম এইখিনি ৰিজাল্ট যেটো পাম সেইখিনি হ'ব এ ডি বি বৃত্তখণ্ডটোৰ কালি তে পাই r স্কয়াৰ থিটা বাই 360 মাইনাছ হাফ ইনটু এইবাৰ হো এ বি আৰু ও এম লৈ এ বি মানে কি লিখিব পাৰি দুটা এ এম বুলি লিখিব পাৰি 2 ইনটু এ এম ইনটু ও এম পাই r স্কয়ার থিটা বাই 360 মাইনাস হাফ ইনটু 2 ইনটু লিখক এ এম তো সক এতিয়া ও এ এম এটা এটা সমকোণী ত্রিভুজ হয় এই ক্ষেত্ৰত যদি আপোনালোকৰ ত্ৰিকোণমিতিত কোনো কনসেপ্ট নাই মোৰ এই চেনেলত ত্ৰিকোণমিতিৰ ফুল কনসেপ্ট পাব তাতে লক্ষ্য কৰিব আৰু যদি নাই খন্তেকতে চাওক
ও এ এম এই ত্ৰিভুজৰ ক্ষেত্ৰত তিনিটা বাহু যে আছে, এই বাহু আৰু এই বাহু। এতিয়া কোণটো লক্ষ্য কৰক, কোণটো ইয়াতে আছে। ইয়াৰ সিধা সিধি যিটো ৰেখা, যিটো বাহু, সেইটো হ'ব লম্ব। গতিকে এ এম হ'ব লম্ব, এইটো হ'ব ভূমি, এইটো হ'ব কৰ্ণ। এতিয়া বাহিৰ কৰিব লাগে এ এম, যিটো বাহিৰ কৰিব দিছে তাৰ লগত যিটো দিয়া আছে। এতিয়া চাওক ও এটো ব্যাসাৰ্ধ, ও বিটো ব্যাসাৰ্ধ। এতিয়া এ এম বাহিৰ কৰি দিছে, এ এমৰ লগত যি বাহুৰ মান দিয়া আছে সেইটো আছে ও এটো দিয়া আছে আর। এবার এটো তো লম্ব, এটো হল কর্ণ। লম্ব কর্ণর সম্পর্ক ত্রিকোণমিতিত হল সাইন। সাইন কোণটো হল θ/2, θ/2। সাইন থিটা আছে লম্ব বাই কর্ণ। ইয়াতে কোণ থাকার কারণে এটো হল লম্ব এ এম, কর্ণ হল কি ও এ। সাইন θ/2 এ এমৰ মান বাহিৰ কৰিম। ও এ কি ব্যাসাৰ্ধ যিটো আছে আর। গতিকে এ এম সমান সমান কি বজ্ৰ পূৰণ কৰি দিয়ক আর ইন্টু সাইন θ/2। গতিকে এ এমৰ মান কিমান পালোঁ আর সাইন θ/2। এ এমৰ মান পালোঁ আর সাইন θ/2। এবার হো ও এম, কোণটো ইয়াতে থকা কাৰণে এইটো হল লম্ব। গতিকে এবার এইটো হ'ব ভূমি আর যিটো দিয়া আছে মান সেইটো হল কর্ণ। গতিকে এই ভূমি আৰু কর্ণ, ভূমি কর্ণৰ সম্পর্ক হল কস। গতিকে কস কোণটো θ/2, তাৰ কাৰণে এইফালে ল'ব লাগিব θ/2। কস থিটা কি ভূমি বাই কর্ণ। ভূমি হল ও এম আৰু কর্ণ হল ও এ। ও এম, ও এর মান হল ব্যাসার্ধ যিটো আর। ও এম এফালে বজ্র পূরণ করে দিয়ক আর কস θ/2। ও এম এর মান হল আর কস θ/2। এই ও এম এর মান হল আর কস θ/2। পায়ের স্কয়ার θ/360 মাইনাস হাফ ইন্টু এই আর পূরণ আর, এটু একবার ইয়াতে আর স্কয়ার লিখি দিয়ক। এবার এটু হল এটু, ইফালে কি থাকিল সাইন θ/2, ইফালে থাকিল কস θ/2। পাই আর স্কয়ার θ/360 মাইনাস আর স্কয়ার বাই 2। এবার ইয়াতে সব ত্রিকোণমিতিত এটা ফর্মুলা আছে 2 সাইন থিটা কস থিটা। ইয়াতে যেতিয়া 2 থাকিব, এই দুটা যেতিয়া সেম থাকিব, তেতিয়া সাইন লিখি 2 এটা দি এই দুটার এটা লিখি দিয়ক সাইন 2 থিটা। 2 সাইন থিটা কস থিটা মানে সাইন এই 2 ইন্টু এই থিটা। এতিয়া একজাক্ট ইয়াতে সব 2 সাইন θ/2 কস θ/2, কেবল থিটার জায়গা θ/2 হয়ে আছে, বাকি সব সেম। ইয়াতেও সাইন লিখি 2 এটা লিখক। তাৰপাছত ইফালে যেনেকুৱা এই থিটাটো মানে এই দুটাৰ এটা লিখা হল, এই দুটাৰ এটা লিখা হল θ/2। 2 কেনসেল সাইন থিটা। গতিকে 2 সাইন θ/2 কস θ/2 এইখিনি কি লিখিব পাৰি সাইন থিটা লিখিব পাৰি। গতিকে এইখিনিৰ পৰিৱৰ্তে কি লিখিব পাৰি সাইন থিটা। গতিকে এইখিনি হল কারকালি বৃত্তখণ্ডৰ কালি, অর্থাৎ এ ডি বি বৃত্তখণ্ডৰ কালি হল। এইখিনি আছিল বৃত্তাংশৰ কালি মাইনাস এইখিনি হল এই ত্রিভুজটোৰ কালি ও এ বি ত্রিভুজটোৰ কালি। এতিয়া যদি কয় যে মুখ্য বৃত্তখণ্ডৰ কালি কি, এই গোটেই বৃত্তটোৰ কালিৰ পৰা যদি এইখিনি বাদ দিওঁ তেতিয়া এই মুখ্যখিনি পাই যাম। গতিকে এইখিনি হল গৌণ বৃত্তখণ্ডৰ কালি। এবার গোটেইখিনি যিটো আছিল পায়ার স্কয়ার, গোটেই বৃত্তটোৰ পৰা যদি এইখিনি বাদ দিওঁ পায়ার স্কয়ার θ/360 মাইনাস আর স্কয়ার বাই 2 সাইন থিটা। এইখিনি ৰিজাল্ট হল কি মুখ্য বৃত্তখণ্ডৰ কালি। গতিকে এ আছিল মুখ্য বৃত্তখণ্ড আৰু গৌণ বৃত্তখণ্ডৰ কালি। দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 19 সেন্টিমিটার আৰু 9 সেন্টিমিটার। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি কিমান সেই দিয়া বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান। কথাটো এনেকুৱা চাওক, তিনিটা বৃত্তৰ কথা কৈছে।
প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ হ'ল 19 সেন্টিমিটাৰ, ইয়াক R1 বুলি ধৰোঁ। দ্বিতীয়টো বৃত্তৰ ব্যাসাৰ্ধ হ'ল 9 সেন্টিমিটাৰ, ইয়াক R2 বুলি ধৰোঁ। তৃতীয় বৃত্তটোৰ ব্যাসাৰ্ধ বাহিৰ কৰিব দিছে, এই তৃতীয়টো বৃত্তৰ ব্যাসাৰ্ধ সাপোজ R। এতিয়া এই বৃত্তটোৰ ব্যাসাৰ্ধ বাহিৰ কৰিম। প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ যেতিয়া R1 হ'ব, ইয়াৰ পৰিধি কিমান? 2 পাই R1। দ্বিতীয়টো বৃত্তৰ পৰিধি কিমান? 2 পাই R2। R1 মানে 19, R2 মানে হ'ল 9। এবার তৃতীয়টো বৃত্তৰ ব্যাসাৰ্ধ ধৰিলোঁ R, গতিকে ইয়াৰ পৰিধি কিমান? 2 পাই R। টাৰ্গেটটো হ'ল তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে। প্ৰশ্নত কৈছে যে তৃতীয়টো বৃত্তৰ পৰিধি কাৰ সমান? এই দুটাৰ পৰিধিৰ যোগফলৰ সমান। এই দুটাৰ পৰিধিৰ যোগফল মানে কি? এটা হ'ল 2 পাই R1 আৰু এটা হ'ল 2 পাই R2। এই দুটাৰ পৰিধিৰ যোগফলৰ সমান হ'ল নতুন যিটো বৃত্ত তাৰ পৰিধিৰ সমান 2 পাই R। ইফালেও 2 পাই কমন আছে, 2 পাই কমন নহ'ল, ইফালে কি থাকিল? R1। ইফালে কি থাকিল? 2 পাই কমন হ'ল, ইফালে কি থাকিল? R2। ইফালে 2 পাই R। এতিয়া এই 2 পাই কেনসেল, গতিকে এই তৃতীয়টো বৃত্তৰ R সমান সমান কিমান হ'ল? R1 প্লাছ R2। R1 মানে হ'ল প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ, এই R1 যিটো হ'ল 19। R2 মানে হ'ল দ্বিতীয়টো বৃত্তৰ ব্যাসাৰ্ধ যিটো হ'ল 9। এই R মানে হ'ল যিটো তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ সেইটো হ'ল এই R। 19 প্লাছ 9 কিমান হ'ল? 28। এইবিলাক সব সেন্টিমিটাৰত আছিল, গতিকে এইটো সেন্টিমিটাৰত থাকিব। এই 28 সেন্টিমিটাৰ কাৰ মান? এই R মান। এই R মানে কি? ব্যাসাৰ্ধ। কোন বৃত্তৰ ব্যাসাৰ্ধ? যিটো তৃতীয় বৃত্তটোৰ ব্যাসাৰ্ধৰ কথা কৈছে, গতিকে নিৰ্ণয় তৃতীয় বৃত্তটোৰ ব্যাসাৰ্ধ R হ'ল কিমান? 28 সেন্টিমিটাৰ। ওকে, দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি কিমান? দিয়া বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান। কথাটো এনেকুৱা, ইয়াতে তিনিটা বৃত্তৰ কথা কৈছে। প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ হ'ল কিমান? 8 সেন্টিমিটাৰ, ইয়াক R1 বুলি ধৰিম। দ্বিতীয়টো বৃত্তৰ ব্যাসাৰ্ধ কিমান? 6 সেন্টিমিটাৰ, ইয়াক R2 বুলি ধৰিম। তৃতীয় বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব দিছে, তাক যদি R ধৰোঁ, সেই R মান বাহিৰ কৰিম। এতিয়া প্ৰশ্নত কৈছে যে এই দুটাৰ কালিৰ যোগফলৰ সমান কাৰ? নতুন যিটো বৃত্তৰ ব্যাসাৰ্ধ বাহিৰ কৰিব দিছে তাৰ কালিৰ সমান। সেই ব্যাসাৰ্ধ কিমান ধৰিলোঁ? R। এতিয়া ইয়াৰে কালি কিমান? প্ৰথম বৃত্তটোৰ কালি হ'ল পাই R1 স্কয়াৰ। দ্বিতীয়টো বৃত্তৰ কালি কিমান? পাই R2 স্কয়াৰ। তৃতীয়টো বৃত্তৰ কালি কিমান? যেহেতু ব্যাসাৰ্ধ R, গতিকে পাই R স্কয়াৰ। প্ৰশ্নত কৈছে যে ইয়াৰ কালি সেই দুটা কালিৰ যোগফলৰ সমান কাৰ? ইয়াৰ কালিৰ সমান। গতিকে এই দুটাৰ কালিৰ যোগফল মানে পাই R1 স্কয়াৰ প্লাছ পাই R2 স্কয়াৰ। এই দুটাৰ যোগফল সমান সমান নতুন বৃত্তটোৰ কালিৰ সমান। ইয়াতেও পাই, পাইটো কমন, ইফালে কি থাকিল? R1 স্কয়াৰ, ইফালে থাকিল R2 স্কয়াৰ, ইফালে হ'ল পাই R স্কয়াৰ। এই পাই কেনসেল, ইফালে কি থাকিল? R স্কয়াৰ, ইফালে কি থাকিল? R1 স্কয়াৰ প্লাছ R2 স্কয়াৰ। সমান চিহ্নৰ ইফালে যে টাৰ্গেটটো হ'ল ব্যাসাৰ্ধ R মান বাহিৰ কৰিব লাগে। এই স্কয়াৰটো যেতিয়া উঠাই দিয়া হ'ব, সমান চিহ্নৰ ইফালে যিখিনি থাকিব গোটেইখিনিৰ ওপৰত ৰুট আহি যাব। R1 মানে হ'ল প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ যিটো হ'ল 8, তাৰ ওপৰত স্কয়াৰ। R2 মানে দ্বিতীয়টো বৃত্তৰ ব্যাসাৰ্ধ যিটো হ'ল 6, তাৰ ওপৰত স্কয়াৰ। 8 স্কয়াৰ মানে হ'ল 64, 6 স্কয়াৰ মানে হ'ল 36।
64 আৰু হল 36 যোগ কৰিলে হ'ব 100 100 মানে কি 10 স্কয়ার স্কয়ার ৰুট কেনসেল থাকিল কিমান 10 ইবিলাক সেন্টিমিটাৰত আছে গতিকে এটো হ'ব সেন্টিমিটার 10 সেন্টিমিটার হল আৰৰ মান এই আর মানে কি যেটো নতুন বৃত্তৰ ব্যাসাৰ্ধৰ কথা কৈছে গতিকে নিৰ্ণয় নতুন বৃত্তটোৰ ব্যাসাৰ্ধ হল কিমান 10 সেন্টিমিটার ওকে 6 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী হয় মোৰ আগৰ ভিডিঅ'ত বৃত্তকলা কেনেকৈ বাহিৰ কৰা হয় ডিটেইলছ কৈছো যিয়ে নহওক বৃত্তকলাটো আছিল যে এটো সাপোজ ও কেন্দ্ৰীয়যুক্ত এটা বৃত্ত এবাৰ এ বি হল এডাল চাপ এই চাপৰ প্ৰান্ত বিন্দু এটা হলে এটা হল বি এ বি চাপৰ প্ৰান্ত বিন্দু এ আৰু বি লৈ টনা ব্যাসাৰ্ধ দুডালে যিখিনি বৃত্তক্ষেত্ৰক আগুৰি ৰাখে এইখিনি আছিল বৃত্তাংশ বা বৃত্তকলা এই বৃত্তকলাটোৰ কালি আছিল পাই আর স্কয়ার থিটা বাই 360 এই থিটাটো আছিল এই চাপে কেন্দ্ৰত কৰা কোণ আৰু আৰটো হল এই ব্যাসাৰ্ধ অৰ্থাৎ আর ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ চাপে যদি কেন্দ্ৰত থিটা কোণ কৰে তেন্তে বৃত্তকলাটোৰ কালি হল পাই আর স্কয়ার থিটা বাই 360 আৰটো হল ব্যাসাৰ্ধ ইয়াতে ব্যাসাৰ্ধ দি আছে 6 সেন্টিমিটার থিটাটো হল চাপে কেন্দ্ৰত কৰা কোণ এই কোণটো দি আছে ইয়াতে 60 ডিগ্ৰী গতিকে ইয়াত ব্যাসাৰ্ধ আর সমান সমান কিমান 6 সেন্টিমিটার আৰু কোণ থিটা সমান সমান কিমান ডিগ্ৰী 60 ডিগ্ৰী এতিয়া বৃত্তকলাৰ কালি বাহিৰ কৰি দিছে গতিকে বৃত্তকলাৰ কালি কি পাই আর স্কয়ার থিটা বাই 360 পাইৰ মান হল 22/7 আর মান কিমান 6 স্কয়ার থাকা কারণে দুইবার পূরণ থিটাৰ মান কিমান ডিগ্ৰী 60 আৰু তলত আছে 360 এই 0 0 ক্যান্সেল 6 যাব 6 বাৰ 6 6 ক্যান্সেল উপৰত কিমান থাকিল 6 * 22 22 6 এর পূরণ করো 6 পূরণ 2 12 2 1 13 1 3 2 তলত থাকিল 7 এইখিনি ৰাখি দিয়ক গতিকে এইখিনি হল নিৰ্ণয় বৃত্তকলাটোৰ কালি কেতিয়া যেতিয়া আর মান 6 হয় থিটাৰ মান 60 ডিগ্ৰী হয় ওকে 22 সেন্টিমিটার পরিধিযুক্ত এটা বৃত্তৰ এটা চকৰ কালি নিৰ্ণয় কৰা এটা চকৰ কালি নিৰ্ণয় কৰিব দিছে গতিকে চক কেইটা আছে হেটো আগত চাওক এটো সাপোজ বৃত্ত এইও কেন্দ্র বিশিষ্ট ইয়াৰ ব্যাসাৰ্ধ আর এতিয়া ইয়াৰ ব্যাসাৰ্ধ যেতিয়া আর হ'ব তেতিয়া এই বৃত্তটোৰ কালি হ'ব পাই আর স্কয়ার চক কেইটা দেখা গল এটা দুটা তিনিটা চাৰিটা এটাৰ বাহিৰ কৰিব দিছে টোটাল আছে চাৰিটা গতিকে 1/4 পাই আর স্কয়ার হ'ব এটা চকৰ কালি দুটা চকৰ কালি মানে 2/4 তিনিটাৰ 3/4 চাৰিটাৰ 4/4 ওকে এবাৰ এটা চকৰ কালি মানে এইখিনিৰ কালি বাহিৰ কৰিব দিছে এইখিনিৰ কালি যেতিয়া বাহিৰ কৰিম তেতিয়া একমাত্ৰ প্ৰয়োজন কি আর মানে কি ব্যাসাৰ্ধ কিন্তু দিয়া আছে কি 22 সেন্টিমিটার পরিধি গতিকে ব্যাসাৰ্ধ নাই ধৰিব লাগিব ব্যাসাৰ্ধ তে ধৰা হল ব্যাসাৰ্ধ সমান সমান আর বিলাক সেন্টিমিটাৰত আছে গতিকে এটো সেন্টিমিটাৰত দি দিয়ক 22 সেন্টিমিটার কি পরিধি যেতিয়া ব্যাসাৰ্ধ আর হ'ব তেতিয়া পরিধি কিমান হ'ব টুৱাইস পাই আর এই পরিধিৰ মান কিমান 22 পাইৰ মান হল 22/7 আর মান নাই বাহিৰ কৰিম থাক বাকি কেইটা চেঞ্জ কৰি ইফালে লৈ যাওক এই 7 টো এইফালে হ'ব পূৰণ বাকি উপৰ কেইটা তলফালে আহি যাব
22 কেঞ্চেল, কিমান থাকিল 7/2 সেন্টিমিটাৰ। এতিয়া কি বাহিৰ কৰিম, এটা চকৰ কালি, এতেকে এটা চকৰ কালি সমান সমান কিমান 1/4 পাই r স্কয়াৰ। 1/4 পাইৰ মান হ'ল 22/7 আৰু মান কিমান পালো 7/2 স্কয়াৰ থকাৰ কাৰণে দুইবাৰ 7 7 কেঞ্চেল, 2 22 মাজত যাব 11 বাৰ, 7 × 11 77, তলত কিমান থাকিল 2 × 4 8। কালি যেহেতু কালি ইউনিটটো বৰ্গ থাকিব, সেন্টিমিটাৰ থকাৰ কাৰণে সেন্টিমিটাৰ স্কয়াৰ। গতিকে নিৰ্ণয় এটা চকৰ কালি হ'ল 77/8 সেন্টিমিটাৰ স্কয়াৰ। ওকে, এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য কিমান 14 সেন্টিমিটাৰ। 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা। সাপোজ এইটো এটা ঘড়ী, ঘড়ীৰ কাঁটাডালৰ দৈৰ্ঘ্য মানে ঘড়ীটোৰ অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ, যেটো কিমান দিয়া আছে 14 সেন্টিমিটাৰ। তে ঘড়ীৰ কাঁটাডাল সাপোজ ইয়াতে আছে, 5 মিনিটত এইখিনিলৈকে আহিলে, এই কাঁটাডাল ইয়াতে আহিলে। এবার যিখিনি ঠাই অতিক্ৰম কৰিলে এই বৃত্তকলাটোৰ কালি বাহিৰ কৰিব দিছে, অৰ্থাৎ এইখিনি ঠাইৰ কালি বাহিৰ কৰিব দিছে। এইখিনি ঠাইৰ কালি মানে কি বৃত্তকলাৰ কালি বা বৃত্তাংশৰ কালি, যেটো আছিল কি পাই r স্কয়ার θ/360। আর মানে হল ব্যাসার্ধ, যেটো ঘড়ীৰ কাঁটাডালৰ দৈৰ্ঘ্য। এবার থিতাটো কি, থিতাটো হল এইখিনি চাপে কেন্দ্ৰত কি কোণ কৰে সেইখিনি হল থিতা। এবার এইখিনি চাপে কেন্দ্ৰত থিতা কোণ কৰিছে, তাৰ আগত চাওক এইখিনি সাপোজ বৃত্ত এটা বৃত্ত কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে 360 ডিগ্ৰী কোণ কৰে, কাৰণ এটো যদি বৃত্ত হয় 90 90 90 90 কিমান হল 360। গতিকে সাপোজ ঘড়ীৰ কাঁটাডাল ইয়াত আছে, যেতিয়া পুৰা গোটেইখিনি অতিক্ৰম কৰিব 60 মিনিট লাগিল, 60 মিনিটত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিলে 360। গতিকে যেতিয়া 60 মিনিট অতিক্ৰম কৰিব তেতিয়া কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰে 360। এবাৰ এই কাঁটাডালে কিমান দূৰত্ব অতিক্ৰম কৰিলে কিমান সময় 5 মিনিট। গতিকে 60 মিনিটত কোণ সৃষ্টি কৰে 360। গতিকে 5 মিনিটত কিমান কৰিব 360/60 × 5, 0 0 কেঞ্চেল, 6 বাৰ 6 × 5 30। গতিকে ঘড়ী কাঁটাডাল যেতিয়া 5 মিনিট সময় অতিক্ৰম কৰিব তেতিয়া কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিব 30 ডিগ্ৰী, অৰ্থাৎ থিতাৰ মান কিমান হল 30 ডিগ্ৰী আৰু ব্যাসাৰ্ধ আর কিমান হল 14 সেন্টিমিটাৰ। গতিকে এবাৰ এইখিনিৰ কালি বাহিৰ কৰিব দিছে, এইখিনিৰ কালি মানে কি পাই r স্কয়ার θ/360। পাইৰ মান কিমান 22/7 আৰু মান কিমান ব্যাসাৰ্ধ, যেটো ঘড়ীৰ কাঁটাডালৰ দৈৰ্ঘ্য স্কয়াৰ থকাৰ কাৰণে দুইবাৰ। থিতা মানে হল 5 মিনিটত যিখিনি কোণৰ সৃষ্টি কৰে, যেটো কিমান পালো 30। তলত কিমান থাকিল 360, 0 0 কেঞ্চেল, 3 যাব 12 বাৰ, 7 যাব 2 বাৰ, 2 যাব 6 বাৰ, 2 যাব 3 বাৰ, 2 যাব 7 বাৰ, 7 × 22 7 × 2 14 4 1 5, তলত কিমান থাকিল 3। যেহেতু কালি গতিকে সেন্টিমিটাৰ স্কয়াৰ। গতিকে 14 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ অৰ্থাৎ ব্যাসাৰ্ধৰ দৈৰ্ঘ্যৰ ঘড়ীৰ কাঁটাডালে যেতিয়া 5 মিনিট অতিক্ৰম কৰিব তেতিয়া যিখিনি ঠাই আগুৰি ৰাখিব তাৰে কালিৰ পৰিমাণ হল কিমান 154/3 সেন্টিমিটাৰ স্কয়াৰ। ওকে, 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যায় কেন্দ্ৰত এটা 60 ডিগ্ৰীৰ কোণ কৰে। বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডবোৰৰ কালি নিৰ্ণয় কৰা, য'ত পাইৰ মান 3.14 আৰু √3 মান 1.73।
এই ভিডিঅ'ৰ আৰম্ভণিৰ ফালে গৌণ আৰু মুখ্য বৃত্তখণ্ডৰ কালি কেনেকৈ উলিওৱা হয় ডিটেইলছ কোৱা হৈছে। যিয়ে নহওক, এইটো যদি বৃত্ত হয় ও কেন্দ্ৰ বিশিষ্ট এ বি এডাল জে, এই জেডালে চাওক বৃত্তটোক দুটা খণ্ড কৰিছে। এটা হ'ল এই সৰু খণ্ড, এটা হ'ল এই ডাঙৰ খণ্ড। এই সৰু খণ্ডক কয় গৌণ বৃত্তখণ্ড আৰু ডাঙৰটোক কয় মুখ্য বৃত্তখণ্ড। বৃত্তখণ্ড বা গৌণ বৃত্তখণ্ড এটাই, আৰু যেতিয়া নিৰ্দিষ্টকৈ ক'ব মুখ্য তেতিয়া হ'ব এইখিনি। যদি মুখ্য বৃত্তখণ্ডৰ কালি বাহিৰ কৰিব লাগে তেতিয়া এই গোটেই বৃত্তটোৰ পৰা সৰুখিনি বাদ দিলেই পোৱা যাব। গোটেই বৃত্তটোৰ কালি আছিল পাই আৰ স্কোৱাৰ মাইনাছ সৰুখিনি যদি বাদ দিয়া হয় মুখ্যখিনি পাই যাম। গতিকে আগত গৌণটো বাহিৰ কৰিব লাগিব। গৌণ বৃত্তখণ্ডৰ কালিৰ ক্ষেত্ৰত এই জেডালে যদি কেন্দ্ৰত থিতা কোণ উৎপন্ন কৰে আৰু ব্যাসাৰ্ধ যদি আৰ হয় তেতিয়া গৌণ বৃত্তখণ্ডৰ ফৰ্মুলাটো আছিল এনেকুৱা যে ব্যাসাৰ্ধ আৰ একক আৰু কোণ থিতা হ'লে গৌণ বৃত্তখণ্ডৰ কালি। ডাইৰেক্ট ফৰ্মুলা মনত ৰাখিব, পাই আৰ স্কোৱাৰ থিতা বাই 360 মাইনাছ আৰ স্কোৱাৰ বাই 2 সাইন থিতা। এইখিনি হ'ল গৌণ বৃত্তখণ্ডৰ ফৰ্মুলা। যেতিয়া কোণটো থিতা হয় ব্যাসাৰ্ধটো আৰ হয়। এই কোশ্চিনটোত আৰ ব্যাসাৰ্ধৰ মান দি আছে 15 সেন্টিমিটাৰ আৰু থিতাৰ মান দি আছে 60। এতিয়া বহাই দিয়ক। পাইৰ মান আছে 3.14, পাইৰ মান 3.14 আৰু মান 15 স্কোয়াৰ থকাৰ কাৰণে দুইবাৰ লিখিব। থিতাৰ মান আছে 60 আৰু তলত হ'ল 360 আৰু মান 15 স্কোয়াৰ থকাৰ কাৰণে দুইবাৰ 2 ইনটু সাইন থিতাৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী। এই পয়েন্টটো যেতিয়া উঠাই দিব তলত দুইটা জিৰ' দিলেই হ'ল। দুই ঘৰ ইফালে পয়েন্ট, গতিকে পয়েন্টটো উঠাই দি দুটা জিৰ' দিলেই হ'ল। বাকীখিনি লিখকচোন 15 360 মাইনাছ 15 ইনটু 15 ইফালে সাইন 60 ডিগ্ৰী মানে √3/2। √3 মান দি আছে, নহ'লে আগত লিখি লৈ লওক √3/2 আৰু ইফালে হ'ল 2। এই 0 0 কেনসেল, 6 যাব ইফালে 6 বার, 5 যাব 3 বার, 5 যাব 20 বার, 5 যাব 3 বার, 5 যাব 4 বার, 3 যাব ইফালে 2 বার, 2 যাব ইফালে 31 মাজত 15 বার, 30 1 4 14 মাজত যাব 7 বার। গতিকে ওপৰত কিমান থাকিল 157 ইনটু 3, 157 ইনটু 3, তলত থাকিল 4 মাইনাছ 2 ইনটু 2 4, 15 ইনটু 15 লিখকচোন ইনটু √3 মান দি আছে 1.73। 1 পয়েন্টটো নিলিখিলোঁ, দুই ঘৰ ইফালে পয়েন্ট ইফালে দুটা জিৰ' দি দিলোঁ একবাৰ ডাইৰেক্ট। এতিয়া 157 ইনটু 3, 3ৰে যদি এইখিনিক পূৰণ কৰে, পূৰণটো মই মোবাইলত মাৰি দিলোঁ, সময়ৰ হয়তো বহুত লাগিব। 3 ইনটু 157 এইখিনি রেজাল্ট হ'ল 471, তলত থাকিল 4 মাইনাছ 5 যাব 20 বার, 5 যাব 3 বার, 5 যাব 4 বার, 5 যাব 3 বার। গতিকে কিমান হ'ল ওপৰত থাকিল 9 ইনটু 173 আৰু তলত থাকিল 4 ইনটু 4 16। 4ৰে যেতিয়া 471ক হৰণ কৰিব তেতিয়া ৰিজাল্টটো পাব 117.75। মই মোবাইলত মাৰি দিলোঁ, আপোনালোকে কৰি ল'ব। 9 ইনটু 173, 173ক 9ৰে পূৰণ কৰিলে ৰিজাল্টটো পাব 1557। মই মোবাইলত মাৰি দিলোঁ 117 ইনটু 0.75 মাইনাছ 16ৰে যেতিয়া এইখিনিক হৰণ কৰিব ৰিজাল্টটো পাব 97.3125।
তো এইখিনি বিয়োগৰ ক্ষেত্ৰত বহুতেই ভুল কৰি লয় গতিকে 117.75 এই পয়েন্টৰ ঠাইত পয়েন্ট দিব ইফালে 97টো লিখিব পয়েন্টৰ পিছত 4টা লিখিব সিৰিয়ালি ইয়াতে দুটা ডিজিট শর্ট আছে গতিকে 0 দুটা দি ল'ব 10 পৰা 5 গ'ল 5 ইফালে 9 পৰা 2 গেল কিমান হল 7 ইফালে 4 4 পৰা 1 গ'ল 3 ইফালে হল 4 ইফালে হল 0 11 পৰা 9 গেল 2 কিমান হল এই দুটা রেজাল্ট হল 20.4375 সেন্টিমিটার স্কয়ার এইখিনি হল গৌণ বৃত্তখণ্ডৰ কালি এবাৰ গৌণ বৃত্তখণ্ডৰ কালি যে এইখিনি পালো এতিয়া চাওক এইখিনি পালো 20.4375 এতিয়া এই মুখ্যখিনি যেতিয়া পাম তেতিয়া গোটেই বৃত্তটোৰ পৰা সৰুখিনি বিয়োগ কৰিম গোটেই বৃত্তটোৰ কালি কি আছিল এটা গোটেই বৃত্তটোৰ কালি আছিল পাই r স্কয়ার মাইনাস গৌণ বৃত্তখণ্ডৰ কালি অর্থাৎ মূল বৃত্তটোৰ পৰা গৌণখিনি যদি বাদ দিও সেইখিনি হ'ব মুখ্য বৃত্তখণ্ড পাইৰ মান কিমান 3.14 দি আছে আৰু মান 15 স্কয়ার থাকাৰ কাৰণে দুইবাৰ মাইনাস গৌণ বৃত্তখণ্ডৰ কালি কিমান পালো 20.4375 এবাৰ এই পয়েন্টটো উঠাই দিয়ক তলত 100 এটা দিব দুটা 0 উপৰত আৰু কিমান থাকিল 15 * 15 মাইনাস 20.4375 5 যাব 20 বার 5 যাব 3 বার 5 যাব 4 বার 5 যাব 3 বার 2 যাব 2 বার 2 যাব 31 এর মাজত 15 বার 1 4 14 মাজত যাব 7 বার এদিকে উপৰত কিমান থাকিল 157 * 3 * 3 হল 9 তলত থাকিল 2 মাইনাস 20.4375 157ক যেতিয়া 9 এৰে পূৰণ কৰিব তেতিয়া ৰিজাল্ট হ'ব 1413 তলত থাকিল 2 এখিনি কৰি লব মই মোবাইলত মাৰি দিলো মাইনাস ইফালে থাকিল 20.4375 দুইৰে যেতিয়া এখিনি হৰণ কৰিব ৰিজাল্ট পাব 706.5 মাইনাস ইফালে থাকিল 20.4375 এখিনি কৰি লব মই মোবাইলত মাৰি দিলো এখিনি পৰা এখিনি বিয়োগ কৰাত বহুতেই গণ্ডগোল লাগাই দিয়ে সক 76.5 পয়েন্টৰ ঠাইত পয়েন্ট দিব ইফালে হল 20 আৰু ইফালে হল 4375 3 ডিজিট কম আছে ইয়াতে গতিকে এখিনি তিনিটা 0 দি লব 10 পৰা 5 গেল 5 ইফালে 9 পৰা 7 গেল 2 ইফালে থাকিল 9 পৰা 3 গেল 6 4 পৰা 4 গেল 0 6 ইফালে হ'ব 8 ইফালে থাকিল কিমান 6 গতে ৰিজাল্টটো কিমান হল 686.0625 সেন্টিমিটার স্কয়ার এইখিনি হল মুখ্য বৃত্তখণ্ডৰ কালি গতিকে এইখিনি হল সৰু অর্থাৎ গৌণ বৃত্তখণ্ড এইখিনি হল মুখ্য বৃত্তখণ্ড সৰুখিনি গৌণখিনি কিমান পালো এইখিনি আৰু এই মুখ্যখিনি পালো কিমান এইখিনি ইয়াতে আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হল যে গৌণ বৃত্তখণ্ডৰ কালি এইখিনি ডাইৰেক্ট মনত ৰাখিব যে পাই r স্কয়ার থিটা বাই 360 মাইনাস r স্কয়ার বাই 2 sin থিটা থিটাটো হল কোণ আৰটো হল ব্যাসাৰ্ধ ডাইৰেক্ট ফৰ্মুলা এইখিনি মনত ৰাখিব 12 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যায় কেন্দ্ৰত এটা 120 ডিগ্ৰীৰ কোণ কৰে বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা যত পাইৰ মান দি দিছে 3.14 আৰু √3 মান 1.73 মনত ৰাখিব বৃত্তখণ্ড আৰু গৌণ বৃত্তখণ্ড এটাই বৃত্তখণ্ডটো কি আছিল এটা সাপোজ বৃত্ত ও কেন্দ্র বিশিষ্ট এটো এডাল যে এ বি জেডালে বৃত্তটোক দুটা খণ্ড কৰিছে এটা হল এই সৰু খণ্ড এটা হল এই ডাঙৰ খণ্ড এই ডাঙৰটোক কয় মুখ্য বৃত্তখণ্ড আৰু সৰুটোক কয় বৃত্তখণ্ড বা গৌণ বৃত্তখণ্ড কোশ্চিনত যেহেতু বৃত্তখণ্ডৰ কথা কৈছে তাৰ মানে
এই গৌণ বৃত্তখণ্ডৰ কথা কৈছে। এই গৌণ বৃত্তখণ্ড অৰ্থাৎ বৃত্তখণ্ডৰ কালিৰ ক্ষেত্ৰত যদি এ বি জে কেন্দ্ৰত থিতা কোণ কৰে আৰু ব্যাসাৰ্ধ যদি r হয়, তেতিয়া বৃত্তখণ্ডৰ কালিৰ ফৰ্মুলাটো হ'ল যে ব্যাসাৰ্ধ r একক আৰু কোণ থিতা হলে বৃত্তখণ্ডৰ কালি। মনত ৰাখিব পাই r স্কয়ার থিতা বাই 360 মাইনাস r স্কয়ার বাই 2 সাইন থিতা। এইখিনি হল বৃত্তখণ্ডৰ ফৰ্মুলা, য'ত r মান ব্যাসাৰ্ধ আৰু থিতাৰ মান হল কোণ। ইয়াতে r মান দি আছে 12 আৰু কোণৰ মান দি আছে 120 ডিগ্ৰী। গতিকে পাইৰ মান দি আছে ইফালে ফিক্সড কৰি 3.14 আৰু √3 মান 1.73। পাইৰ মান 3.14 আর মান দিছে 12 স্কয়ার থকাৰ কাৰণে দুইবাৰ লিখিব। থিতাৰ মান 120, ইফালে থাকিল 360। আর মান 12 স্কয়ার থকাৰ কাৰণে দুইবাৰ লিখিব, ইফালে হল 2 সাইন থিতাৰ মান কিমান দিছে 120। 120 কি লিখিব পাৰি 90 প্লাস 30 বুলি লিখিব পাৰি। এতিয়া এই 3.14 পয়েন্টটো যদি উঠাই দিয়া হয় তলত 100 এটা দিব লাগিব। দুই ঘৰৰ ইফালে যদি পয়েন্ট থাকে তলত দুটা 0 দি দিলে হ'ল। আৰু কি থাকিল 12 পূৰণ 12 ইনটু 120 তলত থাকিল 360 মাইনাস 12 পূৰণ 12 বাই 2। এটা চাওক সাইন 90 ডিগ্ৰী প্লাস থিতা। এটা ফর্মুলা আছে ত্রিকোণমিতিত যে সাইন 90 প্লাস থিতা। 90 লগত যদি বেলেগ কোণ জড়িত হৈ থাকে তেতিয়া রেজাল্ট হয় cos এই কোণ থিতা। আৰু ইফালে সাইন 90 প্লাস 30 গতিকে ইফালে হ'ব cos এই কোণ 30 ডিগ্ৰী। সাইন 90 ডিগ্ৰী প্লাস 30 ডিগ্ৰী এটা হ'ব cos 30 ডিগ্ৰী। এতিয়া এই 0 0 ক্যান্সেল, 12 যাব ইফালে 3 বার, 3 যাব 4 বার, 4 যাব ইফালে 25 বার। উপৰত কি থাকিল 314 ইনটু 12 তলত থাকিল 25 মাইনাস 12 পূৰণ 12 বাই 2 cos 30 ডিগ্ৰী মান হল √3 বাই 2। ত্রিকোণমিতিত দি আছে cos 30 ডিগ্ৰী মান √3 বাই 2। √3 মান আকৌ দি আছে 1.73। পয়েন্টটো নিলিখি ডাইরেক্ট লিখিলো, তলত 100 এটা দিলো। পয়েন্ট নিলিখি তলত 100 এটা দিলো। cos 30 ডিগ্ৰী মান হল √3 বাই 2, গতিকে তলত 2 এটা থাকিল। এই 2 যাব 6 বার, এই 2 যাব 6 বার, 2 যাব 3 বার, 2 যাব 50 বার, 2 যাব 3 বার, 2 যাব 25 বার। গতিকে শেষত কি থাকিল ইফালে হল 314 ইনটু 12 বাই 25 আৰু ইফালে কি থাকিল 3 ইনটু 3 হল 9 ইনটু ইফালে হল 173 আৰু তলত থাকিল 25। 314 ইনটু 12, 12 যদি এইখিনি পূরণ করা হয় এইখিনি রেজাল্ট পাব 3768 বাই 25 মাইনাস 173 যদি 9 এর পূরণ করা হয় সক 1739 9 পূরণ 3 27 হাতে থাকিল 2 63 আর হল 2 5 6 15 1557 বাই 25। এবার 25 লসাগু হব, এবার হল 3768 মাইনাস 1557। এইখিনির পৰা এইখিনি বিয়োগ কৰক 3768 1557। ইফালে হল 1, ইফালে হল 1, ইফালে হল 2, ইফালে হল 2। কিমান হল 2211 বাই 25। এবার 2211 বাই 25
এইখিনি যদি 25 হৰণ কৰে ৰিজাল্টটো পাব 88.44 সেন্টিমিটার স্কয়ার। এইখিনি মই মোবাইলত মাৰি দিলোঁ, আপোনালোকে কৰি ল'ব। গতিকে এইখিনি আছিল নিৰ্ণয় বৃত্তখণ্ডৰ কালি। চিত্ৰটোত ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নক্সা আছে। যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ হয় তেন্তে প্ৰতি সেন্টিমিটাৰ স্কয়াৰত 0.35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা। অৰ্থাৎ বৃত্ত আকৃতিৰ এই টেবুল কভাৰটোৰ কথা কৈছে। ইয়াতে বগা কালাৰ আৰু যেটো সেউজীয়া কালাৰ দেখা পাইছে গোটেইখিনি মিলি বৃত্ত অৰ্থাৎ টেবুল কভাৰ। ইয়াৰে সেউজীয়া কালাৰখিনি নক্সা এনেকুৱা 6টা সমান সমান নক্সা আছে। যদিও ফটোটোত অলপ কম বেছি দেখা পাই আছে, ধৰি লওক এই 6টা সমান সমান নক্সা আৰু বগাখিনিও এটা কালাৰ হৈ আছে। এইটো এটা বৃত্ত আকৃতিৰ এটা টেবুল কভাৰৰ কথা কৈছে যে এই 6টা নক্সাত কিমান টকা খৰচ পৰিব যদিহে প্ৰতি সেন্টিমিটাৰত 0.35 টকা খৰচ হয়। এতিয়া এই 6টা নক্সাই গোটেই বৃত্তটোক চুই আছে। এবার এইখিনি কথা লক্ষ্য কৰক, এই গোটেই বৃত্তটোৱে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি আছে 360 ডিগ্ৰী 90 গোটেই বৃত্তটোৱে কেন্দ্ৰত 360 ডিগ্ৰী কোণ কৰি আছে। এতিয়া 6টা নক্সাই গোটেইখিনি বৃত্তটোক চুই আছে। গতিকে 6টা নক্সায়ো কি কৰিছে কেন্দ্ৰত 360 ডিগ্ৰী কোণ কৰিছে। এতিয়া 6টা নক্সাই যদি 360 ডিগ্ৰী কোণ কৰে এটা নক্সাই কিমান ডিগ্ৰী কোণ কৰিব চাওক। 6টা নক্সাই যদি 360 ডিগ্ৰী কোণ কৰে এটা নক্সাই কিমান ডিগ্ৰী কোণ কৰিব 360/6 = 60। অৰ্থাৎ প্ৰতিটো নক্সাই কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি আছে 60 ডিগ্ৰী আৰু ব্যাসাৰ্ধ দি আছে কিমান 28 সেন্টিমিটাৰ। এতিয়া এটা নক্সাৰ কালি ফাৰ্ষ্ট বাহিৰ কৰিম, তাৰ পাছত 6ৰে পূৰণ কৰিলে 6টা নক্সাৰ হ'ব। তাৰ পিছতহে উলিয়াম যে 1 সেন্টিমিটাৰ স্কয়াৰত খৰচ হয় 0.35 টকা। তেতিয়া 6টাৰ যে কালি পাম সেইখিনিত কিমান টকা খৰচ হ'ব। যদি ফাৰ্ষ্ট এটা নক্সাৰ কালি যে বাহিৰ কৰিম এই নক্সাটো আকৌ কি আকৃতিৰ হৈ আছে চাওক। এইটো যদি বৃত্ত হয় এইটো এডাল জেয়া, এই জেয়াডালে 2টা খণ্ড কৰিছে বৃত্তটোক, এই সৰুটোক কয় গৌণ বৃত্তখণ্ড। গতিকে ইফালেও এই জেয়াডালে এইটো এটা খণ্ড কৰিছে, এইটো সৰু খণ্ড, ইটো হল গৌণ বৃত্তখণ্ড। এই গৌণ বৃত্তখণ্ডৰ ফৰ্মুলা আকৌ কি আছিল যে যদি ব্যাসাৰ্ধ r একক হয় আৰু কোণ থিতা হয় তেন্তে গৌণ বৃত্তখণ্ডৰ কালি মোৰ ভিডিঅ'ৰ আগৰ ফালে কোৱা হৈছে, গতিকে ইয়াতে ডাইৰেক্ট লিখি দিলোঁ। মনত ৰাখিব বৃত্তখণ্ডৰ কালি হ'ল বৃত্তখণ্ড বা গৌণ বৃত্তখণ্ড এটাই যেটো সৰু খণ্ড। ডাইৰেক্ট ফৰ্মুলা হ'ল πr² θ/360 - r²/2 sin θ। এইখিনি হ'ল গৌণ বৃত্তখণ্ড যেটো ইয়াত এটা নক্সাৰ কথা কোৱা হৈছে। পাইৰ মান হ'ল 22/7 আৰু মান হ'ল ব্যাসাৰ্ধ যেটো কোশ্চিনত দি আছে 28 স্কয়াৰ থকাৰ কাৰণে দুইবাৰ লিখি দিয়ক। থিতাৰ মান কোণ অৰ্থাৎ এই জেডালে কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী আৰু ইফালে থাকিল 360 আৰু মান ব্যাসাৰ্ধ 28 স্কয়াৰ থকাৰ কাৰণে দুইবাৰ 2 sin থিতাৰ মান হ'ল কিমান ডিগ্ৰী 60 ডিগ্ৰী। এই 0 0 কেনসেল 6 যাব 6 বাৰ 7 যাব 4 2 যাব 3 বাৰ 2 যাব 2 বাৰ কিমান থাকিল ওপৰত 22 × 2 × 28 তলত থাকিল 3 মাইনাস এই 2 যাব 14 বাৰ কিমান থাকিল 14 ×
sin 60 ডিগ্রি মান হল √3/2 এই তিনটা যদি পূরণ করে এই তিনটার পূরণ ফল রিজাল্ট মই মোবাইলত মারি দিলো ডাইরেক্ট 1 2 3 2 তলত থাকিল 3 আপোনালোকে কৰি ল'ব এইখিনি ক্লাস 3 4 নিচিনাকৈ দুই যাব 7 বার 7 * 28 * √3 এর মান দি আছে ইয়াতে সব কোশ্চেনত 1.7 এই পয়েন্টটো নিলিখি ডাইরেক্ট tan এটা তলত দি দিলে হল পয়েন্টটো যেতে উঠাই দিম তলত tan আহি যাব এটা वन टू थ्री टू बाय थ्री माइनास এই তিনটা যদি পূরণ করে এই তিনটার পূরণ ফলৰ ৰিজাল্ট পাব 3 3 3 2 আৰু তলত 10 1 2 3 2 বাই 3 মাইনাস 10 এর 10 to 0 যেতে উঠাই দিব এক ঘৰৰ ইফালে পয়েন্ট দিলে হল 3.333.2 গতিকে হেকৰ ফালে কিমান পালো 1232/3 মাইনাস 333.2 এইখিনি লিখক 1232/3 মাইনাস 333.2 ইয়াৰ তলত 1 এটা আছে 3 আৰু 1 ৰ লসাগু হল 3 একবার 1 2 3 এক যাব 3 বার 3 ৰে পূৰণ কৰক 6 9 9 9 এইখিনিৰ পৰা যেতিয়া এইখিনি বিয়োগ কৰিব তেতিয়া ৰিজাল্ট হ'ব 232.4/3 সেন্টিমিটার স্কয়ার মই মোবাইলতে মাৰি দিলো আপোনালোকে কৰি ল'ব এতিয়া এইখিনি হল এটা নকশাৰ কালি নকশা কেইটা আছিল টোটাল সমান সমান 6টা নকশা আছিল গতিকে 6টা নকশাৰ কালি এটা কলমৰ দাম 5 টাকা হলে 6টা কলমৰ দাম পূরণ হয়ে যাব গতি এটা নকশার কালি এইখিনি 6টা নকশার কালি কিমান 6 * 232.4/3 3 যাব 2 বার 2 * 4 8 2 * 2 4 2 * 3 6 2 * 2 4 সেন্টিমিটার স্কয়ার গতি 6টা নকশার কালি হল এইখিনি এবার কোশ্চেনত দিছে কি যে প্রতি সেন্টিমিটার স্কয়ারত খরচ হয় 0.35 টাকা 1 সেন্টিমিটার স্কয়ারত খরচ হয় কিমান খরচ হয় 0.35 টাকা যেটো কোশ্চেনত দি আছে এতিয়া গোটেইখিনি মানে 6টা নকশাত কিমান টাকা খরচ হয় হেটো হে বাইর কৰিব দিছে 6টা নকশাৰ কালি বলো এইখিনি গতিকে 4 6 4.8 সেন্টিমিটার স্কয়ারত খরচ হয় কিমান পূরণ হ'ব 464.8 এই দুটা ক্লাস 3 4 নিচিনাকৈ পূরণ কৰি ল'ব মই ভিডিওত হিমান টাইম নলও পূরণ কৰিলে ৰিজাল্ট পাব 162.68 টাকা গতিকে 6টা নকশাত মোট কিমান টাকা খৰচ হ'ব 162.68 টাকা এইখিনি আনসার চিত্ৰত আচ্ছাদিত অঞ্চলটোৰ কালি উলিওৱা যদি p = 24 সেন্টিমিটার p r = 7 সেন্টিমিটার আৰু বৃত্তটোৰ কেন্দ্ৰ O এই চিত্ৰটোত এই যে আষ্টনা এই আচ্ছাদিত অঞ্চলখিনিৰ কালি উলিয়াব দিছে এতিয়া এই অঙ্কটোৰ জৰিয়তে এটা ইম্পৰ্টেন্ট কথা কম যে অঙ্কত সদায় টার্গেট ল'ব লাগে যে যেটো বাহিৰ কৰিব দিছে হেটো কৰ পৰা পাম জোৰ পৰা পাম তাতে কি কি প্ৰয়োজন আছে যিখিনি প্ৰয়োজন আছে সেইখিনি আকৌ কৰ পৰা পাম এনেকৈ একদম স্টার্টিং লৈ আহিব পাৰিব এনেকৈ যদি আহে পৰীক্ষাত কেতিয়াও কলম লৈ মুখ কামৰিব নালাগিব যিয়ে নহওক এতিয়া এই আচ্ছাদিত অঞ্চলটোৰ কালি যে বাহিৰ কৰিব দিছে কেনেকৈ পাম সক এই বৃত্তটোত এইখিনি কি এইখিনি হল অৰ্ধবৃত্ত আৰু গোটেইখিনি মিলিত ফুল বৃত্ত এই অৰ্ধবৃত্তৰ কালি কি বৃত্তৰ কালিৰ আধা বৃত্তৰ কালি কি পাই r স্কয়ার ইয়াৰ আধা মানে এই আধাখিনি এইখিনি হল হাফ ইনটু পাই r স্কয়ার হাফেৰে পূৰণ কৰিলে আধা হৈ যায় যদি গোটেই বৃত্তটোৰ এই আধাখিনিৰ কালি হল হাফ ইনটু পাই r স্কয়ার এতিয়া এই যে অৰ্ধবৃত্ত ইয়াতে কোনখিনি চাওক
ইয়াতে অৰ্ধবৃত্ত হ'ল এই আষ্টনা অংশখিনি আৰু হ'ল এই বগাখিনি, এইখিনি মিলি হ'ল অৰ্ধবৃত্ত আৰু এইখিনি এটা অৰ্ধবৃত্ত। এতিয়া এই অৰ্ধবৃত্ত অৰ্থাৎ আষ্টনা আৰু বগা অংশ মিলি যে অৰ্ধবৃত্ত, এই দুটাৰ পৰা যেতিয়া এই বগাখিনি বাদ দিম তেতিয়া এই কলাখিনি পাই যাম, আচ্ছাদিত অংশটোৰ কালি পাই যাম। এতিয়া এই অৰ্ধবৃত্তৰ পৰা বগাখিনি যে বাদ দিম, বগাখিনি কি? বগাখিনি চাওক এটা ত্ৰিভুজ হৈছে, কিউ পি আর এটা ত্রিভুজ, সমকোণী ত্রিভুজ, যার পিটো হল 90 ডিগ্রি। এতিয়া কিউ ও আর হল ব্যাক। এতিয়া এই যে অর্ধবৃত্তর কালি যে হাফ ইন্টু পাই আর স্কোয়ার, আরটো কি? আরটো হল ব্যাসার্ধ। ব্যাসার্ধ মানে কি? এই ব্যাসৰ আধা। গতিকে আগত ব্যাক পাব লাগিব, তাৰ পাছতহে ব্যাসাৰ্ধ পাম। ব্যাকটো আকৌ কেতিয়া পাম? ব্যাকটো আগত চাওক, এইখিনি হ'ল এই কিউ পি আর সমকোণী ত্ৰিভুজৰ অতিভুজ এইখিনি। পিছে কোচিনত দি আছে কিউ পি, এইখিনি আছে 24 সেন্টিমিটার আৰু পি আৰটো দি আছে 7 সেন্টিমিটার। গতিকে ফাৰ্ষ্ট এই ত্ৰিভুজটোৰ পৰা কিউ ও আর অৰ্থাৎ ব্যাক পাব লাগিব, ব্যাক পালেহে ব্যাসাৰ্ধ পাম, ব্যাসাৰ্ধ পালে অৰ্ধবৃত্তৰ কালি পাম, যিটো হাফ অফ পাই আর স্কোয়ার। সেই অৰ্ধবৃত্তৰ পৰা ত্ৰিভুজটো যেতিয়া বাদ দিম, এই আচ্ছাদিত অঞ্চলটোৰ কালি পাম। গতিকে ফাৰ্ষ্ট টাৰ্গেটটো হ'ল এই ব্যাসাৰ্ধটো উলিয়াব লাগে, তাৰ কাৰণে ব্যাকটো উলিয়াব লাগে। যিহেতু কিউ পি আর সমকোণী ত্ৰিভুজ, এই ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰটো কি আছিল? যে কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ। এইখিনি কৰ্ণ, এইখিনি ভূমি, এইখিনি হ'ল লম্ব। অৰ্থাৎ সমকোণী ত্ৰিভুজ কিউ পি আৰৰ পৰা পাওঁ কিউ আর স্কয়ার পি আর স্কয়ার প্লাস পি কিউ স্কয়ার। এইখিনি এই ত্ৰিভুজটোৰ চাওক, এইখিনি হ'ল কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ, যিটো পাইথাগোৰাছৰ সূত্ৰ। কিউ আর স্কয়ার পি আৰৰ মান এইখিনি কোচিনত দিয়া আছে 7 সেন্টিমিটার, স্কয়ার থকাৰ কাৰণে দুইবাৰ। পি কিউ এইখিনি 24 দি আছে কোচিনত, 7 স্কয়ার মানে হল 49, 24 স্কয়ার মানে 24 যদি দুইবার পূরণ করে রেজাল্ট পাবা 576 কিউ আর স্কয়ার। 49 আৰু হল 576, রেজাল্ট হল 625 কিউ আর স্কয়ার। এই 625 পাঁচ যাব একবার, এক থাকিল 12 মাজত যাব দুইবার, 2 5 25 মাজত 5 বার, 5 যাব দুইবার, 2 5 5 বার, 5 5 বার। এই 5 মিলি এটা লিখক, এই 5 মিলি এটা লিখক, স্কয়ার দি দিয়ক, ডাবল ডাবল হয়ে গেল। 5 × 5 25, ইফালে হন স্কয়ার। গতিকে 625 কি লিখিব পাৰি? 25 স্কয়ার। স্কয়ার স্কয়ার কাটা, কিউ আর ইকুয়াল টু কিমান? 25। কিউ আৰৰ মান কিমান পালো? 25। কিউ আৰটো কি আছিল? কিউ আর আছিল ব্যাক। ব্যাসাৰ্ধ কিমান হ'ব? 25/2, আধা। ব্যাসৰ আধা হ'ল ব্যাসাৰ্ধ। এতেকে ব্যাসাৰ্ধ কিমান হ'ব? 25/2। এতিয়া অৰ্ধবৃত্তটোৰ কালি কিমান হ'ব? অৰ্ধবৃত্তৰ কালি কিমান হ'ব? অৰ্ধবৃত্তৰ কালি হ'ল হাফ ইন্টু ফুল বৃত্তৰ কালি, যেটো পাই আর স্কয়ার। হাফ ইন্টু পাইৰ মান হ'ল 22/7, আর মান কিমান পালো? 25/2। 2 যাব 11 বার, 11/7 ইন্টু 25/2 ইন্টু 25/2। এই 11 পূরণ 25 পূরণ 25, এই তিনটা যদি পূরণ করে রেজাল্ট হ'ব 6875। মই মোবাইলত মাৰি দিলে আপোনালোকে কৰি ল'ব। 22 হ'ল 4, 4 × 7 হ'ল 28। গতিকে এইখিনি হ'ল অৰ্ধবৃত্তৰ কালি।
অৰ্থাৎ এই বগা আৰু কলা এই দুটা মিলি হল অৰ্ধবৃত্ত যাৰ কালি পালো কিমান 6875/28 সেন্টিমিটাৰ স্কয়াৰ। এতিয়া এই অৰ্ধবৃত্তৰ কালিৰ পৰা কি কালি বাদ দিম এই ত্ৰিভুজটোৰ কালি বাদ দিম। এই ত্ৰিভুজটোৰ কালি আকৌ কি ত্ৰিভুজটোৰ কালি হল হাফ ইনটু ভূমি ইনটু উন্নতি। হাফ ইনটু ভূমি হল এইটো উন্নতি হল এইটো। এতিয়া ত্রিভুজ পি আর কিউর কালি হাফ ইন্টু ভূমি ভূমি মানে হল এই পি আর ইন্টু উন্নতি উন্নতি মানে হল এই পি কিউ। হাফ ইন্টু পি আর মান কোশ্চিনত দিয়ে আছে 7, পি কিউর মান দিয়ে আছে 24, 2 যাব 12 বার, 7 ইন্টু 12 84 সেন্টিমিটার স্কয়ার। গতিকে এতিয়া চাওক এই বগা আৰু কলা এইখিনি মিলি হল অৰ্ধবৃত্ত যাৰ কালি পালো কিমান এইখিনি। আকৌ এই বগাখিনি অৰ্থাৎ ত্ৰিভুজটোৰ কালি পালো কিমান 84 সেন্টিমিটার স্কয়ার। এতিয়া এই বগা আৰু কলা অৰ্ধবৃত্তৰ পৰা ত্ৰিভুজটোৰ কালি বাদ দিলে পাম আচ্ছাদিত অংশটোৰ কালি। এতেকে আচ্ছাদিত অঞ্চলটোৰ কালি সমান সমান অৰ্ধবৃত্তৰ কালি বিয়োগ ত্রিভুজ কিউ পি আৰৰ কালি। অৰ্ধবৃত্তৰ কালি পালো 6875/28 মাইনাস ত্রিভুজটোৰ কালি পালো কিমান 84, 28 লসাগু লব পাৰে একবাৰ এক পূৰণ এইখিনি 6875 ইয়াতে এক থাকে এক 28 মাজত 28 বাৰ 28 পূৰণ 84 পূৰণ কৰি ল'ব মই মোবাইলত মাৰি দিলো 2532 গতিকে সেন্টিমিটাৰ স্কয়াৰ। এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিলে ৰিজাল্টটো পাব 4523/28 সেন্টিমিটাৰ স্কয়াৰ। গতিকে এইখিনি আছিল নিৰ্ণয় আচ্ছাদিত অঞ্চলটোৰ কালি। গতিকে নিৰ্ণয় আচ্ছাদিত অঞ্চলটোৰ কালি হল 4523/28 সেন্টিমিটার স্কয়ার। চিত্ৰত আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা যদি 14 সেন্টিমিটাৰ বাহুৰ এ বি চি ডি এটা বৰ্গক্ষেত্ৰ আৰু এ পি ডি আৰু বি পি চি অৰ্ধবৃত্ত হয়। এই পিকচাৰটোত এই যে আচ্ছাদিত অংশ এই আচ্ছাদিত অংশৰ কালি বাহিৰ কৰিব দিছে যদি এ বি চি ডি এটা বৰ্গক্ষেত্ৰ হয় যাৰ বাহুৰ দৈৰ্ঘ্য দি আছে কিমান 14 সেন্টিমিটাৰ বৰ্গৰ চাৰিটা বাহু সমান আৰু এই দুটা এ পি ডি এই বগাখিনি বি পি চি এই বগাখিনি এইটো এটা অৰ্ধবৃত্ত এইটো এটা অৰ্ধবৃত্ত। এ বি চি ডি বৰ্গক্ষেত্ৰৰ ভিতৰত এই দুয়োটা অৰ্ধবৃত্ত আছে। এ বি চি ডি বৰ্গক্ষেত্ৰৰ পৰা যদি এই দুয়োটা বগাখিনি অৰ্ধবৃত্ত দুটা যদি বাদ দিয়া হয় তেতিয়া এইখিনি কিন্তু থাকিব। গতিকে এই আচ্ছাদিত অংশৰ কালি সমান সমান কি এ বি চি ডি বৰ্গক্ষেত্ৰৰ কালি বিয়োগ এই দুটা অৰ্ধবৃত্তৰ কালি তেতিয়া কি থাকিব এই আচ্ছাদিত অংশৰ কালি থাকিব। গতিকে ডাইৰেক্ট লিখি দিয়ক নিৰ্ণয় আচ্ছাদিত অংশৰ কালি সমান সমান কিমান এই গোটেই বৰ্গটোৰ পৰা এই অৰ্ধবৃত্ত দুটা বিয়োগ কৰিলে পাই যাম। গতিকে বৰ্গক্ষেত্ৰৰ বৰ্গটো কি এ বি চি ডি বৰ্গৰ কালি তাৰ পৰা কি বিয়োগ কৰিম এই বগা দুটা অৰ্থাৎ অৰ্ধবৃত্ত দুটা
এ বি সি ডি বর্গর কালি কি এ বি সি ডি বর্গর বাহু হল 14 সেন্টিমিটার গতিকে বর্গর কালি হল বাহু স্কয়ার বাহুটো যেহেতু 14 গতিকে 14 স্কয়ার মাইনাস অর্ধবৃত্ত দুটার কালি কি দুটার কথা কইছে 2 লিখি দিও অর্ধবৃত্ত মানে হল হাফ অফ পাই আর স্কয়ার পাই স্কয়ার মানে পুরা বৃত্ত তার আধা হল হাফ দুটার কারণে 2 দিল 14 স্কয়ার 14 স্কয়ার যদি করে 14 পূরণ 14 4 1 196 14 স্কয়ার হল 196 2 2 ক্যান্সেল পাই আর স্কয়ার পাইর মান হল 22/7 আর মান হল এতিয়া সক আর হল ব্যাখার্ধ কিন্তু ইয়াতে ব্যাখার্ধ তো দিয়া নাই এইটো যদি এনেকৈ বৃত্ত হৈ যায় এইখিনি কি হ'ব ব্যাক এই ব্যাকটো কি হয়েছে এই বর্গটোর বাহুর দৈর্ঘ্য হয়ে আছে বর্গর বাহুর দৈর্ঘ্যটো ইয়াতে ব্যাক তারে আধা হল ব্যাখার্ধ গতিকে বর্গটোর বাহু দৈর্ঘ্য যদি 14 হয় এটি হল ব্যাক তারে আধা কিমান হ'ব 14/2 অর্থাৎ 7 স্কয়ার থাকার কারণে দুইবার 7 7 ক্যান্সেল 196 মাইনাস 7 into 2 14 4 7 into 14 5 196 এর পর 154 বিয়োগ করিলে পাম 42 সেন্টিমিটার স্কয়ার 42 সেন্টিমিটার স্কয়ার হন এই নির্ণয় আচ্ছাদিত অঞ্চলটোর কালি চিত্ৰটোত 14 সেন্টিমিটার বাহুৰ এ বি সি ডি এটা আৰু বহুত কিবা কি আছে পঢ়িব মন যোৱা নাই যিয়ে নহওক এই চিত্ৰটোত এ বি সি ডি এটা বর্গক্ষেত্র যার বাহু দৈর্ঘ্য কিমান আছে 14 সেন্টিমিটার আৰু এই চাৰিটা বিন্দুত চাৰিটা বৃত্ত এনেকৈ অঁকা হৈছে যে এক কেন্দ্র কৰি যেটো বৃত্ত অঁকা হৈছে বাকি তিনটা বৃত্তৰ ভিতৰত দুটাক বহিৰ্ভাৱে স্পৰ্শ কৰিছে যেনেকুৱা এই কেন্দ্ৰীয় বৃত্তটোৱে বিৰ ইয়াতে ডিৰ ইয়াতে বিক কেন্দ্র কৰি অঁকা বৃত্তটোৱে এৰ ইয়াতে সিৰ ইয়াতে এনেকৈ এই চাৰিটা বিন্দু কেন্দ্র কৰি যি চাৰিটা বৃত্ত অঁকা হৈছে প্ৰতিটো বৃত্তই তিনিটা বৃত্তৰ ভিতৰত দুটাক বহিৰ্ভাৱে স্পৰ্শ কৰিছে এতিয়া কোশ্চিনত কৈছে কি এই আচ্ছাদিত অংশৰ কালি উলিওৱা এই আচ্ছাদিত অংশৰ কালি কেনেকৈ পাম চাওক এ বি সি ডি যেটো বর্গক্ষেত্র ইয়াৰ পৰা এই বগাখিনি এই বগাখিনি এই বগাখিনি এই বগাখিনি যেতিয়া বাদ দিয়া হ'ব তেতিয়া এইখিনি থাকিব গতি এ বি সি ডি বর্গৰ কালিৰ পৰা এই চাৰিটা বৃত্ত চক যেতিয়া বাদ দিম এইখিনিৰ কালি পাম এইখিনিৰ কালিহে বাহিৰ কৰিব দিছে গতিকে আচ্ছাদিত অংশৰ কালি সমান সমান কিমান আচ্ছাদিত অংশৰ কালি সমান সমান এ বি সি ডি বর্গৰ কালি বিয়োগ চাৰিটা বৃত্ত চক চাওক এটা 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 চাৰিটা চক প্ৰতিটো চকৰ কালি কিমান 1/4 পাই আর স্কয়ার কথাটা এনেকুৱা চাওক এটো যদি বৃত্ত হয় এই এটা চক এই এটা চক এই এটা চক এই একটা চক এই চাৰিটা চক মিলি পূর্ণাঙ্গ বৃত্ত ইয়াৰ কালি হল পাই আর স্কয়ার তে এটার কালি চাৰিটাৰ ভিতৰত এটা 1/4 পাই আর স্কয়ার দে এটা চকৰ কালি হল 1/4 পাই আর স্কয়ার চাৰিটাৰ 4 1/4 পাই আর স্কয়ার গতিকে এই চাৰিটা বৃত্ত চকৰ কালি হল 4 into 1/4 পাই আর স্কয়ার আর টু কি আর টু হল চাওক এই বৃত্তটোৰ এইখিনি ব্যাসাৰ্ধ এই বৃত্তটোৰ এইখিনি ব্যাসাৰ্ধ দুটাই আকৌ স্পৰ্শ কৰিছে গতিকে দুটা ব্যাসাৰ্ধ মিলি এটা ব্যাক গতিকে এইখিনি হল এটা ব্যাক এই ব্যাকটোৰ দৈৰ্ঘ্য আকৌ কিমান এই ব্যাক আৰু বৰ্গৰ বাহু এটাই গতিকে ব্যাকটোৰ দৈৰ্ঘ্য যিমান বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সিমান বৰ্গৰ বাহুৰ দৈৰ্ঘ্য দি আছে 14 গতিকে এই ব্যাকটোৰ দৈৰ্ঘ্য 14
ভেক্টৰ দৈৰ্ঘ্য যেতিয়া 14 হ'ব ব্যাসাৰ্ধ হ'ব কিমান 14 ৰাদা 7 যেটো হ'ব r অৰ্থাৎ এই r মান হ'ব 7 ABCD বৰ্গৰ কালি হল বাহু স্কয়াৰ বাহুৰ মধ্যে আছে 14 তাৰ ওপৰত স্কয়াৰ মানে এই 4 ক্যান্সেল 1 বাদ পাইৰ মান হল 22/7 আৰু মান কিমান পালো বেখৰ আধা অৰ্থাৎ বৰ্গৰ বাহুৰ আধা যেটো হল 7 স্কয়াৰ থকা কাৰণে দুইবাৰ 7 ক্যান্সেল 14 স্কয়াৰ মানে হল 196 14 পূৰণ 14 যদি কৰে 196 মাইনাস 7 * 22 154 হাতৰ লগত 22 যদি পূৰণ কৰা হয় 154 হ'ব 196 ৰ পৰা যদি 154 বিয়োগ কৰা হয় তেতিয়া ৰিজাল্ট পাব 42 সেন্টিমিটার স্কয়ার এই 42 সেন্টিমিটার স্কয়ার কার কালি এই আচ্ছাদিত অংশৰ কালি কেনেকৈ পালো এই গোটেই বৰ্গৰ কালিৰ পৰা এই চাৰিটা পাৰ্ট বিয়োগ কৰিহে এইখিনি পালো গতিকে নিৰ্ণয় আচ্ছাদিত অংশৰ কালি হল 42 সেন্টিমিটার স্কয়ার